everyone, welcome to Idusware X YouTube channel. আমি সলভ কৰি আছিলো JEE মেইনছ এক্সামত আহি যোৱা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন কিছুমান আমি ডিসকাশন কৰি আছিলো আজি আমি 2018 ৰ এটা কোৱেশ্চন লৈছো JEE মেইনছত আহি যোৱা কোৱেশ্চন এইটো ইয়াতে আমাৰ এইটো হৈছে প্ৰবলেমটো হৈছে আমাৰ সেটছৰ ওপৰত ৰিলেটেড কোৱেশ্চন এইটো তো ইয়াতে কি দিয়া আছে আমাৰ let s is equal to x such x belongs to r that means real number x is a real number such that x greater than equal to 0 and eta condition equation da dia ase amar eitu and then s is equal to s to ki boli koise amar consistent contains exactly one elements এই যেটো s আছে আমাৰ তাত এটা এলিমেন্ট থাকিব two elements দুটা এলিমেন্ট থাকিব four elements থাকিব is an empty set আৰু ইয়াতে এটাও এলিমেন্ট নাথাকে এইটো দিছে আমাৰ কোৱেশ্চনটোত ঠিক আছে আমি এই প্ৰবলেমটো কেনেকৈ সলভ কৰিম how to solve this problem okay so ফাৰ্স্ট আমাৰ কি দিয়া আছে given s is equal to so s is equal to কি দিয়া আছে আমাক x belongs to real number such that x greater than equal to 0 okay এইটো দিয়া আছে and আৰু কি দিয়া আছে আমাক এইটো দিয়া আছে এইখিনি s short amar ki dia ase eta equation dia ase amar thik ase equation to ki koise amar equation to koise 2 modulus root over x minus 3 okay plus square root of x and bracket or bitor ase root x minus 6 plus 6 is equal to 0 okay তো এতিয়া আমি এই প্ৰবলেমটো কেনেকৈ সলভ কৰিম ফাৰ্স্ট আমি কি কৰিব লাগিব ইয়াতে আমি root x টুক আমি এটা simple value হিসেবে ধৰি লব লাগিব let's say y বা t okay let আমি ধৰি লও let root x is equal to suppose t ঠিক আছে এতিয়া এই ইকুৱেচনটো ট্ৰান্সফৰ্ম ইকুৱেচনটো কি হ'ব আমাৰ 2 modulus t minus 3 plus t minus 6 plus 6 is equal to 0 okay now this implies 2 t minus 3 modulus plus t square minus 6t minus 6t plus 6 is equal to 0 এতিয়া ইয়াতে দুটা কন্ডিশন আহিব কাৰণ আমি মডুলাছৰ দুটা ভ্যালু পাও আমি মানে যদি নেগেটিভ হয় তেতিয়া ওই কি হয় পজিটিভ ৰিজাল্ট দিয়ে আৰু পজিটিভ হলেও আমি কি পাও ৰিজাল্টটো পজিটিভে পাও আমি হয় না সো মডুলাছ ফাংচন যেটো আছিল মডুলাছ x is equal to কি হ'ব আমাৰ plus x when x greater than equal to 0 and minus x when x less than 0 okay এতিয়া আমি কেস 1 and কেস 2 দুটা কন্ডিশন লব লাগিব ইয়াতে সো কেস 1 কেস 1 ত কি চাব লাগিব যে যদি আমাৰ if t greater than 3 যদি t2 t value to আমাৰ greater than বা greater than equal ধৰি লব পাৰো আমি greater than equal to যদি 3 হয় আমাৰ 3 কে যদি ডাঙৰ হয় x greater than equal to যদি 3 হয় then আমি কি লিখিব পাৰো then this implies যে modulus t minus 3 এই value to and this equal to কি হ'ব t minus কি হ'ব 3 equal হ'ব কাৰণ x থাকিলে কি পাও আমি x পাও আমি যদি পজিটিভ হয় আমাৰ কাৰণ t minus t to যেটো 3 কৈ ডাঙৰ তাৰ মানে আমি কি বুজি পাও আমি this implies আমি এটা কথা ক'ব পাৰো যে t minus 3 this is also greater than equal to 0 right this is let's say this x okay আমি এই ইয়াতে যেটো লিখিছো আমি x বুলি ধৰি লোৱা তো x to যদি greater than equal to 0 হয় তেতিয়ালে মডুলাছৰ ভিতৰত যদি আমি ভ্যালুটো বহাই দিও তেতিয়ালে ৰিজাল্টটো কি হ'ব হেতু x ৰ ইকুৱেল হ'ব that means t minus c পাও আমি 3 পাও আমি okay এইটো কন্ডিশনত আমাৰ তো এইটো কন্ডিশন যদি ইয়াতে আমি বহাই দিও therefore আমি ইকুৱেচনটো কি লিখিম নাও 2 into modulus t minus 3 is equal to কি লিখিম t minus কি হ'ব 3 plus কি হ'ব t square minus 6t plus 6 and this equal to কি হ'ব 0 এতিয়া আমাৰ এটো মাল্টিপ্লাই কৰি দিয়া twice t minus 3 to হ'ব 6 this equal to হ'ব 6 and plus t square minus 6t plus 6 and this equal to 0 this implies t square তাৰ পাছত হ'ব আমাৰ 4t plus minus cancel যাব 6 okay so t যদি আমি কমন লৈ আহো তেতিয়ালে t minus 4 is equal to 0 and this implies t is equal to 0 and t is equal to কি হ'ব 4 so এইটা যদি সলভ কৰো তেতিয়ালে আমি t ভ্যালু দুটা পালো এটা হৈছে t is equal to 0 আৰু এটা হৈছে আমাৰ t is equal to 4 okay
এতিয়া চোৱা যে t ৰ ভ্যালু আমাক কি কৈছে ইয়াতে t ৰ ভ্যালুটো কি হ'ব লাগিব গ্ৰেটাৰ দেন ইকুৱেল টু 3 t ৰ ভ্যালুটো 3 কৰি কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব 3 সমান নাইবা 3 কৰি কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব গতিকে যদি ডাঙৰ হ'ব লাগে তেতিয়ালে t ৰ ভ্যালু 0 টো হ'ব পাৰে নেকি আমাৰ তো অবিয়াসলি নোৱাৰে কাৰণ 3 কৰি কি হ'ব 0 টো লেছ দেন 0 হ'ব গতিকে আমাৰ তো পসিবল ভ্যালু কোনটো হ'ব আমাৰ therefore ইয়াতে আমি লিখি দিছো since t greater than equal to 3 therefore t is equal to আমাৰ 4 এইটো হ'ব আমাৰ কারেক্ট ভ্যালু টো আমাৰ t ওকে আমি ইয়াৰ পৰা পালো এইটো এটা आंसर নাও আমি কেস 2 নম্বৰ কেছত চাব লাগিব আমি কেস নম্বৰ 2 ত কি আছে আমি কেস 2 আমি লব লাগিব যে এই যেটো ভ্যালু মডুলাস t - 3 এইটো যদি আমাৰ অর্থাৎ t যদি লেস দেন 3 হয় if আমি কন্ডিশন লব লাগিব if t less than 3 অর্থাৎ 3 কৈ যদি সৰু হয় that means this implies আমি লিখিব পাৰো t - 3 less than 0 okay then আমাৰ মডুলাস t - 3 ৰ ভ্যালুটো কি হ'ব মাইনাস এটা আহিব আৰু x means কি আছে t - 3 এইটো কন্ডিশনত আহিব আমাৰ okay less than 0 means আমাৰ minus x অর্থাৎ x মানে কি আছে t - 3 আছে so minus এইটো so this implies আমি লিখিম কি যে মাইনাস এ যদি মাল্টিপ্লাই কৰিম এটো মাইনাস মাইনাস প্লাস 3 হৈ যাব আৰু মাইনাস কি হ'ব t okay হল এতিয়া এই ভ্যালুটো আমি ইয়াতে এই ইকুৱেচনটো এইখিনিত আমি পুট কৰি দিও ইয়াতে so তেতিয়া হলে কি পাম আমি 2 into 3 minus t plus t minus 6 plus 6 this equal to 0 this implies 3 to the 6 minus twice t plus t square minus 6t plus 6 this equal to 0 this implies the quadratic equation palo ami we get a quadratic equation t square and this implies equal to 8t 6t arrow twice t 8t and 6 plus 6 this equal to 12 then this equal to কি হ'ব 0 this is a quadratic equation okay আৰু এই quadratic equation টো আমি সলভ কৰিব লাগিব আৰু quadratic equation টো সলভ কৰিলে আমাৰ কি পাম আমি 8 আৰু কি হ'ব সৰি 6 আৰু কি হ'ব 2 6 আৰু কি হ'ব 2 গতিকে আমি ইয়াৰে দুটা ফ্যাক্টৰ পাম লাগে এইটো শৰ্টকাট প্ৰসেসটো যদি নাজানা মই পিছত এটা ভিডিও বনাই দিম ইয়াৰে আমি কেনেকৈ ফ্যাক্টৰাইজ কৰিব পাৰো শৰ্ট কৈ okay তো 6t minus 6 আৰু t minus কি হ'ব 2 and this equal to কি হ'ব 0 হয়নে so this implies t is equal to কি হ'ব 6 or আৰু এটা পাম আমি t is equal to কি হ'ব 2 ওকে এতিয়া আমি এই দুটা ভ্যালুৰ কোনটো পসিবল হ'ব কাৰণ চোৱা t ভ্যালুটো কি বুলি কৈছে আমাৰ t ভ্যালুটো t less than 3 হ'ব লাগিব হয়নে তো t যদি less than 3 হয় তেতিয়ালে 6 টো হ'ব নেকি আমাৰ তো obviously নহয় আমাৰ হয় লাগিব সৰু 3 কৈ সৰু কোনটো হ'ব আমাৰ 3 কৈ সৰু হ'ব আমাৰ 2 3 t is equal to কি হ'ব 2 তো এইটো আমাৰ কেনসেল হ'ব আমাৰ এটো নহব 6 নহয় আমাৰ ওকে t ভ্যালুটো কি হ'ব 3 কৈ সৰু হ'ব লাগিব হয়নে so since t less than 3 therefore t equal to কি লিখি আমি 2 t equal to কি লিখিম 2 গতিকে if t equal to 2 if t equal to 2 then আমি কি লিখিম square root of x is equal to 2 this implies square কৰিলে আমি কি পাম x is equal to 4 তো x is equal to 4 আৰু x equal to কি বলো এটা 16 so আমি যেটো সেট পালো আমি as set to ইয়াতে কি কি থাকিব আমাৰ 4 আৰু এটা কি থাকিব 16 ইয়াতে কেইটা এলিমেন্টস আছে দুটা এলিমেন্টস আছে গটিকে আমি কি পালো আমি কোনটো অপচন হ'ব আমাৰ so contains exactly two elements so b অপচন টো হ'ব আমাৰ true answer okay so exactly two elements contains okay so আমাৰ অপচন নম্বৰ b টো হ'ব right answer I think সকলে বুজি পাইছা নিশ্চয় হয়নে আৰু যদি কিবা ডাউট আছে তোমালোকে কমেন্ট কৰি জনাবা আৰু পৰৱৰ্তী ভিডিওত সেই ডাউটটো তোমালোকক ক্লিয়াৰ কৰি বুজাই দিয়া যাব ওকে আৰু আমাৰ এতে এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ যদি সলভ কৰিব বিচাৰা তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ডেইলি আমাৰ ইয়াৰে আপডেটবোৰ পাই থাকিবা